তোমালোকৰ মা দেউতা কোনোৱে নাই নাই আৰু এখন ঘৰতে তোমালোকে অকলশৰে জীৱন পাৰ কৰি আছা তিনিটাই তুমি কিহত পঢ়ি আছা ক্লাছ 9 আৰু ভাইটি প্ৰথম শ্ৰেণী আৰু 7ত পঢ়ি আছে তোমালোকৰ দেউতা ঢুকুৱা কিমান দিন হ'ল 3 বছৰ আৰু মা দেউতা ঢুকাৰ পিছত পলাই গ'ল কিমান দিনৰ পিছত পলাই গ'ল এবছৰ পিছত মায়ে তোমালোকক এৰি পেলাই পলাই গুচি গ'ল সৰি তোমাৰ নামটো কি মনিকা গগৈ আচ্ছা মনিকা অলপ ঘৰৰ ভিতৰতো দেখাবাচোন বোলা তোমালোকৰ এইটো ঘৰৰ মানে প্ৰথম ৰুমটো ন এইপিনে এইটো টিং দিয়া আছে তাৰপিছত গৈ থাকাচোন এইটো একোৱেই নাই এইবিলাক ভগা চিগা ন গোটেই তাৰপিছত এইপিনে পাকঘৰ আছে নি পাকঘৰটো দেখাবা নি পাকঘৰ এনেকে টিং দি থৈছা ভাত কোনে ৰান্ধে তোমালোকৰ ভাত মই ৰান্ধো তুমিয়ে ৰান্ধা তুমি মানে গোটেইকেইটাক চোৱা চিতা কৰি আছে এইপিনে অৱস্থাই নাই গোটেই ভগা চিগা আৰু এইপিনে আহাচোন আৰু তোমালোকে পঢ়া ক'ত এইখনত পঢ়া ভাত পানী ইয়াতে খোৱা তিনিটা ল'ৰা ছোৱালী ইয়াতে পঢ়া তোমালোকে এইটো তোমালোকৰ শুৱনি কোঠা ন নহয় এইটো এইপিনে গোটেই টিঙৰ ফুটা হৈ আছে পানী পৰে নেকি পৰে পানী পৰিলে কি কৰা ৰাতি বৰষুণ পানী পৰিলে সাৰে থাকা ইছ ৰাম এইটো ইয়াতে হোৱা ন ইয়াতো পানী পৰে এইটো ফুটা হৈ আছে ন গোটেই টিঙৰ ফুটা ইয়াত দেউতাই বনাই থৈ যোৱা ঘৰে আছিলে ন মই আছো বৰ্তমান ঘিলামৰাত তিনিজন পিতৃ মাতৃ নথকা অসহায় সন্তানৰ কাষত সিহঁতৰ কথা গম পাই মই ৰৈ থাকিব নোৱাৰিলো ফটোত যেতিয়া সিহঁতৰ দুখ লগা মুখখন দেখিছিলো আৰু এই জৰাজীৰ্ণ ঘৰটো দেখিছিলো লগালগে মই গোলাঘাটৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ আঁতৰ ঘিলামৰাত আহি উপস্থিত হৈছো ইহঁতৰ বাবে মই ইয়ালৈ অকলে অহা নাই মই লৈ আহিছো মোৰ গোটেই কৰ্মী টিমটো কাৰণ আমি ইহঁতৰ ঘৰখন একেবাৰে বনাই থৈ যোৱা সিদ্ধান্ত লৈ আহিছো কাৰণ এইকেইটা ল'ৰা ছোৱালীয়ে বহুত কষ্টত জীৱন পাৰ কৰি আছে বাবা তোমাৰ নামটো কি মিণ্টু গগৈ তুমি ক শ্ৰেণীত পঢ়ি আছা আৰু তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰগতি গগৈ তুমি কিহত পঢ়ি আছা ক্লাছ 7ত তোমালোকৰ এই ঘৰটো ৰাতি অকল থাকিবলৈ ভয় নালাগে নে লাগে কেতিয়াবা কিন্তু এতিয়াৰ পৰা ভয় কৰিব নালাগে মই আহি গলো যেতিয়া তোমালোকৰ এই ঘৰখন ধুনীয়া কৰি থৈ যাম আৰু ইয়াত ভালদৰে পঢ়িব লাগিব ভাল মানুহ হ'ব লাগিব মই ল'ৰাটোলেহে ভালে থাকিবা দেই মই আহি গৈছো নহয় মিষ্টাৰ বিটু দেই তোমালোকৰ বাবে কাম কৰি থাকো ধুনীয়া ঘৰ বনাই দিম ধুনীয়াকে থাকিব লাগিব মনটো ভাল লাগিছে নাই বঢ়িয়া এই ঘৰখনত তিনিটা সৰু সৰু ল'ৰা ছোৱালী ভৱিষ্যতৰ কথা আছে গতিকে এই ঘৰখন আমি সাধাৰণকৈ বনালে নহ'ব এই ঘৰখন আমি পকী ঘৰ বনাব লাগিব লাষ্ট যেনেকুৱা এটা প্ৰজেক্ট কৰিছিলো যোৰহাটত আচলতে আমি ডাইৰেক্ট আজি গোলাঘাটৰ পৰা আহি আছো মাজুলী হৈ আহিছিলো ফেৰীত আহিছিলো আহি এতিয়া প্ৰায় 1টা বাজিছে আমি আহি উপস্থিত হৈছো আৰু আজি আমাৰ প্ৰথম কাম হ'ব মেটেৰিয়েল ষ্টক কৰা এইখিনি আমি জোখমাখ ল'ম কি মেটেৰিয়েল লাগিব আজি মেটেৰিয়েল ষ্টক কৰিম তাৰমানে এওঁলোকৰ ঘৰখনৰ কাম আজিৰ পৰা আমি ষ্টাৰ্ট কৰি দিম কিমান পাইছো 11 ফুট 6 ইঞ্চি ন বঢ়িয়া বহলটো 11 ফুট 6 ইঞ্চি ইফালতো দেখোন 22 ফুট পুৰা 22 ফুট ন বঢ়িয়া বহল আছে 11 ফুট 6 ইঞ্চি আৰু দীঘল আছে 22 ফুট এইটো ঘৰটো ইয়ালৈকে হাফ হল উঠাই দিম হয় নাই আৰু ওপৰটো আমাৰ তজা যোৰহাটৰ ষ্টাইলটো হ'ব এতিয়া টিন কিমান লাগিব 9 ফুটীয়া 24 পিচ তাৰপিছত ৰেজিং 30 ফুট 30 ফিট আৰু এই চলিংটোৰ কাৰণে টুকুৰা ইটা লাগিব নহয় কিমান লাগিব টুকুৰা ইটা 100 হৈ যাব 100 তাৰপিছত আৰু গজাল চজাল লাগিব নহয় গজাল কিমান আমাৰ মেটেৰিয়েলৰ সকলো হিচাপ দি দিলে মিস্ত্ৰীয়ে এতিয়া যাওঁ সেইখিনি গোটেইখিনি আজি বজাৰ কৰোঁ ষ্টক কৰোঁ কাম ষ্টাৰ্ট কৰিবই লাগিব যিহেতু তিনিটা ল'ৰা ছোৱালী ভৱিষ্যতৰ কথা আছে সেইকাৰণে আমি কম দিনৰ ভিতৰত কাম শেষ কৰি যাব লাগিব যিহেতু আমি বহুত দূৰৰ পৰা আহিছোঁ আমাৰ ঘৰৰ পৰা ইয়ালৈ প্ৰায় 450 কিলোমিটাৰ মান হয় আৰু ইহঁতৰ পৰিয়াল আছে মিস্ত্ৰীকেইটা মোৰ কাৰণে আহিছে ইমান দূৰৰ পৰা আৰু এইটো দিন নলগালে যিহেতু আমি ঘৰ কমপ্লিট কৰিব নোৱাৰোঁ আমি ৰাতিদিনে কাম কৰিম গতিকে যাওঁ বলক এতিয়া বজাৰখিনি কৰি লওঁগৈ লগতে ভাল লাগিছে আজি মই অহাৰ কাৰণে এই গাঁৱৰ প্ৰতিজন মানুহ আহিছে কিমান মানুহ আহিছে চব ৰাস্তালৈকে মানুহ আছে সকলোৱে সহযোগিতা লাগিব আপোনালোকৰ তিনিটা ল'ৰা ছোৱালী জীৱনৰ বাবে আহিছোঁ গাঁৱৰ মানুহৰ ছাপোৰ্টটো মোৰ একেবাৰে পুৰণি মানুহ মোৰ লগত সদায় ছাপোৰ্টত থাকে আমাৰ ব্লাইণ্ড আশ্ৰমৰ কাৰণে যাত্ৰাটো আছিলে সংগীত যাত্ৰাত বৰদলনি হয় তেখেতক মই আগতীয়াকৈ দিছোঁ চৌকাতকেইটা ৰেডি কৰি থ'বলৈ ন ৰেডি কৰি থ'ব ধুনীয়াকৈ আপুনি থাকিব লাগিব আপোনাৰ জেগাৰ পৰা বেছি দূৰ নহয় ঠিকে আছে এতিয়া আমি আচলতে সকলোৱে ছাপোৰ্টত কামটো কৰিবলৈ ওলাইছোঁ এয়াই আৰু মানুহে মানুহৰ বাবে আৰু আমি আহি পাই গ'লোহি এখন কি দত্ত বাৰাজ হাৰৱে ইয়াৰ পৰাই বস্তুখিনি লৈ লওঁ সকলো বস্তু আজি ষ্টক যিহেতু কৰিব লাগিব সোনকালে কামখিনি শেষ কৰিব লাগিব টোটেল আইটেম হ'ল আপোনাৰ এইপিনে 11-15 বিধ হৈ গ'ল ন চিমেণ্টটো খালি গেলেক্সি নৰ্মেলটো দিলে হ'ব দেই গেলেক্সি নৰ্মেলটো সেইটোৱে ভাল আৰু আমি ইউজ কৰি থাকোঁ ইয়াত যে গেলেক্সি চিমেণ্ট পাইছোঁ তাৰ বাবে ধন্যবাদ দেই
এইফালে আকৌ টুকুৰা ইটা নাপায়, সেইকাৰণে চলিঙৰ কাৰণে এই এনেকুৱা চেন গ্ৰেভেল ল'ব লাগিব। ইয়াৰ কৈছে সকলোৱে যে চেন গ্ৰেভেলটোৱে ইয়াত ইউজ কৰে, সেইটো মানে ঢেলাই টাইপৰ দি পেলাই তাৰ ওপৰত ধুনীয়াকৈ প্লাষ্টাৰ কৰি মানে টুকুৰা ইটাটো ইউজ নকৰে তাৰমানে। আমাৰ এইফালে টুকুৰা ইটাটো নাপায় ইয়াত, নাপায় ন? ভাটা চাটা নাই যে আমাৰ। আচ্ছা আচ্ছা, সেইটো কাৰণে এইটো দিলে হৈ যাব ন? চেন গ্ৰেভেল দিলে হৈ যাব। চেন গ্ৰেভেল চন্দন দাই আচলতে মেইন মানুহ মোৰ লগত যোগাযোগ কৰা, গতিকে তেখেতলোকক গৈ আছে। এইপিনে আমাৰ সঞ্জীৱ দা আছে, তো এইটোৱে লৈছোঁ আমি ফ্ল'ৰৰ কাৰণে। এইটো বেষ্ট আৰু ন? এইটো বেষ্টটোৱে ল'ম আৰু সকলোকে। এয়া বালি ট্ৰেক্টৰ লোড কৰি আছে, তাৰপিছত ইটা সকলোবিলাক বস্তু আজিয়ে লৈ যোৱা হ'ব। আনফালে এয়া চেন গ্ৰেভেল লোড কৰি থোৱা আছে। চেন গ্ৰেভেল 2 ট্ৰেক্টৰ লাগিব আমাক। 1 ট্ৰেক্টৰ হৈছে আৰু 1 ট্ৰেক্টৰ লোড কৰি লৈ যাম। এইটো হেৰি আছে ন, 3 ফুট বহল, 4.5 ফুট আছে ন? এনেকুৱাই দি দিয়া, এইখন ভাল লাগিছে। দুখন দিয়া 9 ফুটীয়া ন? ইয়াৰ 24 পিচ, তাৰপৰা 7 ফুটীয়া 5 পিচ, ৰেজিং 30 ফুট, 30 ফুট সেইকেইটা দি। এইফালে ইটা লোড কৰি আছে, ইটাৰো প্ৰায় লোড কৰা হৈ যাব। ইয়াত ইটা এনেকৈ আকৌ দমাই থৈ দিয়ে। আমাৰ পিনে আকৌ ভাটাৰ পৰা আনো, ইয়াত যিহেতু ইটা ভাটা নাই, এনেকৈ ষ্টকৰ পৰা নিব লগা হৈছে। আমাৰ সকলো বজাৰ কৰা হৈ গ'ল। আমি একচুৱেলি 2টা ঠাইত ল'ব লগা হৈছে। ইয়াৰ যিখিনি শিল বালি বেলেগৰ পৰা লৈছোঁ, আৰু তেওঁলোকৰ দোকান, ইয়াৰ পৰা এইখিনি ল'লোঁ সকলো মেটেৰিয়েল। তো এতিয়া যাওঁ তাত সেইখিনি নমাওঁগৈ বোলক। বাবা ভাত খালা নাই? খালা? তোমালৈ বস্তু এটা লৈ আহিছোঁ দেই। এই ল'ৰাটোৱে তাৰ কাপোৰ যিমান আছে চব তিতি গ'ল, বৰষুণৰ পানী পৰি। স্কুলৰ ইউনিফৰ্মে পিন্ধি আছে। এতিয়া তুমি ইয়াতে পলিথিনতে আছে কাপোৰযোৰ, পিন্ধি পেলাই আহা। কেনেকুৱা লাগে চা আকৌ দেই, পিন্ধি আহাগে ধুনীয়াকৈ। এই আমাৰ মিনটো নতুন কাপোৰ পিন্ধি ওলালে, বৰ ধুনীয়া লাগিছে দেই মিনটো। আহি দেখি বৰ ধুনু লাগিছে, বঢ়িয়া। এযোৰ পিন্ধি আহিবা দেই। ৰামু ভাই, বাঁহ কেইডাল কাটিলা? 15 ডাল। চাওক, আমি আহি পাওঁ মানে এই 4টা ল'ৰাই বাৰীৰ পৰা বাঁহ কাটি ৰেডি কৰিলে 15 ডাল। আৰু এই বাঁহখিনি ডনেট কৰিছে এই দাদাই, পূৰ্ণানন্দ বৰাকে। ধন্যবাদ দাদা, এই মানৱীয়তা যাত্ৰাত সহযোগ কৰাৰ বাবে। আচলতে আমি বহুত জেগাত কাম কৰিলোঁ, বাঁহ ডনেট কৰা মানুহ প্ৰথম পালোঁ এইখন গাঁৱত। বাকী বস্তু আহি পাইছে, চিমেণ্ট বালি দৰ্জা চৰ্জা চব কঢ়িয়াই আছে, ভিতৰতে থ'ব লাগিব। কাইলৈ দেখা যাব আৰু কি হয়। একেবাৰে তাৰ ৰং চং চব লৈ অনা গৈছে, চব আনিছে ন? বঢ়িয়া। ব্ৰাছো লৈ আনিছোঁ, একেবাৰে গোটেই বজাৰ কৰি লোৱা গৈছে। আৰু আমাৰ চিমেণ্ট থ'বলৈ জেগা নাই, ইয়াতে থৈছোঁ। বঢ়িয়া, গেলেক্সি চিমেণ্ট। ইয়াত আমি টিং দি ঢাকি দিম ধুনীয়াকৈ, যাতে পানী নপৰাকৈ থাকে। আৰু এয়া বালিও আনলোড হৈ গ'ল, বস্তু আহি গ'ল। মনিকা কেনেকুৱা লাগিছে? ভালে লাগিছে। ঘৰ হ'ব আৰু ন? একদম ধুনীয়া ঘৰ এটা হ'বলৈ আশীৰ্বাদ কৰিবা ন? ঘৰ হৈ যাব, পুৰা ফূৰ্তিত থাকিব লাগিব। এয়া টিং আনলোড কৰি আছে। এয়া আহি গ'ল চেন গ্ৰেভেল, আৰু ফাইনেলি আহি গ'ল সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটো, ইটা। আয়ো সেই 3টাই কি ধুনীয়াকৈ এইপিনে চাই আছে বস্তু অনা। বাবা ৰখি আছে, পৰিবা চাবা তুমি এইপিনে আহা। ফাইনেলি আমি চিমেণ্ট ষ্টক কৰিলোঁ, 20 বেগ চিমেণ্ট, গেলেক্সি চিমেণ্ট। মই কৈছোঁ গেলেক্সি চিমেণ্টে ইউজ কৰোঁ। আৰু এইপিনে টিংপাত কমপ্লিট লৈ ললোঁ, 24 খিলা 9 ফুটৰ টিং, আৰু 7 ফুটীয়া টিং 5খন। তাৰপিছত এইপিনে বালি ষ্টক কৰা হ'ল। এইপিনে ইটা, আৰু ইয়াততো মই কৈছোঁ টুকুৰা ইটা চলিঙৰ কাৰণে নহয়, ইয়াত চেন গ্ৰেভেল ষ্টক কৰা হ'ল। আৰু এইপিনে বাঁহটো এইপিনে ৰেডি হৈ গ'ল। ৰঙৰ পৰা ধৰি, তাঁৰৰ পৰা ধৰি, গজালৰ পৰা ধৰি, টিং গজালৰ পৰা ধৰি সকলোখিনি আজি ষ্টক কৰিলোঁ এবেলাৰ ভিতৰত। বস্তু আমি সকলো ষ্টক কৰিলোঁ। এটা বস্তু দায়িত্বত আছে তেখেতৰ, চৌকাত তেখেতক বনাব দিছিলোঁ। আৰু এটা বস্তু আছে আমাৰ, এইটো হেৰি তজাবেৰ, সেইটো গোগামুখত পাই যাম চাগে। আৰু ওচৰত কোনোবাই পাই নি কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। এনেদৰে আগুৱাই আহিব, বস্তুবিলাক আমাক সহযোগ কৰিব, আমি মাত্ৰ আগুৱাই যাবলৈ আপোনালোকে সাহস প্ৰদান কৰিব বুলি আশা কৰিলোঁ। আজি আমি যিমানটো পাৰোঁ কাম কৰিলোঁ। কাইলৈৰ পৰা আৰম্ভ হৈ যাব এইখন ঘৰৰ কাম। কাইলৈ প্ৰথম কাম কি হ'ব সকলো কাইলৈৰ ভিতৰত আপোনালোকে দেখা পাব। এই ঘৰ সলনি কৰিবলৈ আমাৰ যো-জা আৰম্ভ হৈ গ'ল। গতিকে ৰাতিপুৱা 6টা বজাত যাত্ৰা আৰম্ভ কৰিছিলোঁ গোলাঘাটৰ পৰা। 350 কিলোমিটাৰ যাত্ৰা কৰি এবেলা ইয়াত সময় দিলোঁ। এবেলাৰ ভিতৰত এইখিনি কাম সম্পূৰ্ণ কৰিলোঁ। কাইলৈৰ ভিতৰত বহুতখিনি কাম আগুৱাব লাগিব, যিহেতু আমাৰ ঘৰ বহুত দূৰত। মাত্ৰ এই 3টা ল'ৰা ছোৱালীক আশীৰ্বাদ কৰিব, যাতে এই 3টা ল'ৰা ছোৱালীয়ে জীৱনটো ৰঙীন হয়। সিহঁতৰ পিতৃও এইখন পৃথিৱীৰ পৰা বিদায় মাগিলে। মাতৃয়েতো জানেই, পিতৃ ঢুকোৱাৰ পিছতে এৰি গুচি গ'ল। যদি সেইগৰাকী মাতৃয়ে এই ভিডিঅ'টো চাইছে, এবাৰ হ'লেও হয়তো দুখ কৰিব নকৰিব নাজানো, কিন্তু মোৰ দুখ লাগিছে এই 3টা সন্তানক কেনেকৈ এৰি থৈ গুচি গ'ল। বাৰু যে কি নহওক, এৰি থৈ যাবলৈ দিয়ক। আহিছোঁ যেতিয়া সিহঁতৰ জীৱন ৰঙীন কৰিম। সিহঁতৰ যি দুখ পাইছিলে, সেই দুখত সুখৰ ৰহণ সানি মই থৈ গুচি যাম। আপোনালোকে মাত্ৰ আশীৰ্বাদ কৰিব, যাতে কম দিনৰ ভিতৰত এটা ডাঙৰ প্ৰজেক্ট কৰি শেষ কৰিব পাৰোঁ, তাকে কামনা কৰি বিদায় মাগিছোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। কাইলৈ আকৌ ভিডিঅ' পাব। ধন্যবাদ। জয় আই অসম, জয়।